বগীবিলৰ কাৰেং চাপৰিত মিচিং যুৱ মহোৎসৱ এক নৈসৰ্গিক পৰিৱেশত জাক-জমকীয়াকৈ আয়োজন কৰা হৈছে নৱম সংখ্যক মিচিং যুৱ মহোৎসৱৰ উদুলি মুদুলি চিলাপথাৰ কাৰেং চাপৰি গুমৰাগ ঐনিতম লত্তা চমান আদি জনগোষ্ঠীয় নৃত্য গীতেৰে মুখৰিত হৈছে মহোৎসৱস্থলী বৰ্ণিল হৈ পৰিছে সমগ্ৰ পৰিৱেশ মিচিং জনগোষ্ঠীৰ বৰ্ণিল কৃষ্টি সংস্কৃতিৰ সমাহাৰ ঘটিছে কাৰেং চাপৰিত যুৱ মহোৎসৱ উপলক্ষে কাৰেং চাপৰিলৈ আগমন ঘটিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকৰ और सन्दर्भत आमार सांबादिक विश्वजित फुकনৰ এখন প্ৰতিবেদন চাওক মিচিং যুৱ মহোৎসৱৰ আজি তৃতীয়টো দিন আৰু মই এই মুহূৰ্তত উপস্থিত আছো এটা চাংঘৰত আৰু ইয়াত কিছু প্ৰতিযোগিতা হৈছে মই পৰিৱেশ দেখুৱাম মোৰ কেমেৰা সহযোগী কিছু মই পিছৰ পৰা পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছো আচলতে পছন্দ হিতৰ মাজেদি এতিয়া গীত নৃত্য কবিতাৰ ছন্দত জীপাল হৈ পৰিছে বইল উইটৰ পাৰ আৰু দেখা পোৱা গৈছে মিচিং জনগোষ্ঠীয় লোকসকলে আজি মিচিং মহোৎসৱ এই মহোৎসৱৰ আজি তৃতীয়টো দিন 4 দিনীয়াকৈ আয়োজন কৰা মিচিং মহোৎসৱৰ এতিয়া পৰিৱেশ দেখুৱাইছে আৰু চাংঘৰত কিছু পৰম্পৰাগত তেখেতলোকৰ যি নিয়মৰ এই প্ৰতিযোগিতা হৈছে এই মুহূৰ্তত আমি পুনে পুনে প্ৰতিযোগিতাৰ পৰিৱেশটো দেখুৱাইছো আৰু জানিবলৈ চেষ্টা কৰিম আচলতে আৰু এনেদৰে প্ৰতিযোগিতা আৰম্ভ হৈছে মই এজন উদ্যোক্তা আছে মই তেখেতৰ চেনেলতে আপোনালোকৰ দেখা পাইছো এতিয়া মহোৎসৱ হৈ আছে মিচিং মহোৎসৱ আৰু এতিয়া দেখা পাইছো এটা চাংঘৰত কেনেকুৱা ধৰণৰ কি নিয়ম হৈছে আজি ইয়াতে চাংঘৰত মানে ইভেন্ট এটাই চলিব এইটো হ'ল মিবু দাক্কাম সুনাম এইটো পৰম্পৰাগতভাৱে আচলতে সেই কাপটো সাধাৰণতে সেই চাংঘৰ পাঁচতপীয়া চাংঘৰতে মানে অনুষ্ঠিত হয় ডাঙৰ কিবা দুৰ্গতি হ'লে মানে মিবু নামৰ সেই দণ্ডায়টো আনি মংগল চাই আৰু আজি সেই যুৱ মহোৎসৱ আমাৰ কি বুলি কয় ইয়াতে বগীবিল কাৰেং চাপৰি যুৱ মহোৎসৱ ষ্টেজত নকৰাকৈ আমি ব্যক্তিকৰ্মী মানে অৰিজিন যিটো এই অৰিজিন পৰম্পৰাগত সেই ইভেণ্টটোক এই কম্পিটিশ্যনটো আমি প্ৰতিযোগিতাটো আমি ইয়াতে অনুষ্ঠিত কৰিছোঁ ভাল লাগিব এফালে দেখিছোঁ বতৰ কিছু ডাৱৰীয়া পচন্দ শীতৰ মাজত ৰাইজৰ উৎসাহটো কমা নাই আপোনালোকৰ বাঢ়িছে নিশ্চয় উৎসাহটো কেনেকৈ কমিব নালাগে কাৰণ সেইটো মানে সেই যে মনৰ শক্তি সংস্কৃতিক যিটো ভাল পায় আমাৰ যিটো পৰম্পৰা লোক সংস্কৃতিবোৰ উদ্ধাৰৰ কাৰণে যিটো সৰহ চেষ্টা কৰা সেই মানে যুৱ মহোৎসৱ নামৰ সংগঠনটো বা অনুষ্ঠানটো আজি 9 লাখ বা 12 লাখ বেছি মানে সকলোৱে জানে গতিকে নিশ্চয় মানে হিলদল ভাঙি অহাটো স্বাভাৱিক আৰু ভাল লাগিছে